ওকে অঁ কালি ভিডিঅ' দিব থাকি গ'ল আজি লৈ ল'বি দেই তোক তোক সেইলৈকে কৈ থোৱা আছে তোৰ তিনিটো কৰাৰ আছে 3 4 ইয়াৰ পৰা কৰি দিয়ক ঐ এবাৰ ৰিভিজন মাৰিলে পটাপট ল কিতাপ হেৰি ল পেঞ্চিল লিখিব লাগি যায় নাই নকৰোঁ টাইমো নাই বেলেগ আৰু আজি এনেও তাত চায়েন্স কৰিম চায়েন্স এটা ৰেডি চায়েন্স এটা খোলম আজি ক্লাছ পটাপট লিখিবলৈ আৰম্ভ কৰ এই ঘৰলৈ যাব লাগিব কাম এটা আছে লিখিবলৈ আৰম্ভ কৰ এবাৰ পটাপট মনত পেলাই চাইন থিটা আজিকালি কি আছিলে চাইন থিটা আজিকালি কছ থিটা কেনেকৈ হ'ব এনেই নেকি कुछ भी शायद कुछ भी का भी থাকি যাব মনত এক্সামত গৈ চাইন থিটা আজিকালি কছ থিটা লিখি দিবি নহয় নহয় আমাৰ মানে ছাবকনচিয়াছৰ ওপৰত আমাৰ কণ্ট্ৰল নাই নাৰ্ভাছ কৰি যাওঁতে এতিয়া লাষ্টৰ সময় আহিব কি লিখি কছ থিটা লিখি দিবি শুনি ল চাইন থিটা মানে কি লিখি যা লগৰ লিখি যা প্ৰেক্টিছ হৈ যাব আকৌ এই লিখি থোৱা তই গাড়ী যদি শিকক লিখ না একো নাই লিখচোন মই মোক কিমান বছৰ পৰা লিখি আছোঁ লিখ নাই লিখ নাই লিখ নেলাগে শুদ্ধ হ'লে লিখিব লাগিব লিখচোন লিখ হ'ব দে লিখ লিখ পাওঁ আমনি যা আমনি পালেহে ভাল লিখ লিখচোন গোসাঁই লিখ পঢ়িবৰ কাৰণে কেলৈ নাখা কৰি আছোঁ লিখচোন ঐ ষ্টাৰ্ট কৰ লিখি যা লগৰ লিখি যা চাইন থিটা আজি গ'লো লিখ যিহে লিখ কিমান বছৰ পুৰণা মানে পেঞ্চিল 7 পেঞ্চিল ষ্টাৰ্ট কৰ লিখিবলৈ চাইন থিটা ইকুৱেল টু চাই লিখ পঢ়িবলৈ কেলৈ ইমান আমনি পাব লিখচোন চাইন থিটা ইকুৱেল টু p/h cos থিটা ইকুৱেল টু b/tan থিটা ইকুৱেল টু p/b বঢ়িয়া আকৌ ক মোক হেৰি cosec থিটা h/p sec थीटा हाँ कॉसो उल्टा है h/b और cot थीटा b/p हो गल এইকেইটা বস্তু হৈ গল নেক্সট আহিব আমাৰ এইকেইটা sin থিটা ইজ ইকুৱেল টু 1/cosec থিটা আকৌ cosec theta is equal to 1/sin theta cos theta is equal to 1/sec theta একো কাৰণ চানি নিলিখা মই লিখি আছোঁ নহ'লে লিখি থাক हम भी मरेगा तुम भी मरो हम भी काम हम हाँ वन बाय cot थीटा चाই ল cot थीटा মানে 1/tan थीटा हो गल नेक्स्ट कोई जारे साइंस स्क्वायर थीटा प्लस cos स्क्वायर क्या हो जाओ साइजा इज इक्वल टू 1 यार পৰা কি ওলাব পাৰিব cos स्क्वायर थीटा sin स्क्वायर थीटा इज इक्वल टू 1 माइनस सर cos स्क्वायर थीटा इफाলে লৈ তো পেই না পাৰি cos स्क्वायर थीटा इज इक्वल टू 1 माइनस sin स्क्वायर थीटा সাইনৰ কাৰণে হৈ গ'ল সাইন cosৰ ৰিলেচনটো হৈ গ'ল তাৰপিছত ছিল 1 প্লাস tan স্কয়ার থিটা ইজ ইকুয়াল টু sec স্কয়ার থিটা
আকৌ কি লিখিম 1 is equal to sec squared theta minus tan squared theta আকৌ আহিলে tan squared theta is equal to sec squared theta minus 1 এইটো হৈ গ'ল তাৰপিছত আহিলে 1 plus cos squared theta is equal to cosec squared theta 1 is equal to cosec squared theta minus cot squared theta তাৰপিছত আহিব লম 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 প্লিজ অকমান হ'ব দিয়ক কাইলৈ সব তুমি এলাৰ্ম লগাই মেলি এসা কালি প্লিজ মনৰে না বেয়া দিব হৈছে তো কাইলৈ বন্ধ থিয়ালে আৰু কথা এটা খালি সোমবাৰৰ পৰা 6টা বজাত আকৌ বাবা আমাৰ হেৰি মনৰ চাই 4 দিন বন্ধ দিছে আমাৰ সোমবাৰৰ পৰা 6টা বজাৰ পৰা ইত্যাদি এতিয়া চাই দিনকে লোক নাই সামান না তালকে লৈ লও মোৰ 8:30 পৰা 11:30 লৈকে বেলেগ ক্লাছ 3 7 ইংলিছ মিডিয়াম নাই ঐ 3 দিন বন্ধ আছে অলপ 14 দিন বন্ধ আছে এই তুমি স্পাইডাৰম্যান হয় আকৌ এইবেলে চা sin থিটা বাই cos থিটা কিমান ছিলে tan থিটা এৰো সোনকালে সিলেবাসখন খতম কৰিব লাগে ত্ৰিকোণমিতি আগৰ ইউনিট টেষ্টৰ পাৰ্ট আছিল খতম হোৱাই নাই এতিয়ালৈ এইখন 2 দিলে নহয় স্যার এটা ফুল দিলে নম্বর সমান দিয়া মাইছিল কিন্তু কোনো নিদিয়ে নম্বৰ কেলে নহব স্যার एमसीक्यू तो है से क्या कर सकते हैं अभी सर साइलो cos थीटा बाय sin थीटा साइलो cos थीटा बाय sin थीटा কিমান cos थीटा স্যার বহুতটা কি বস্তু টুকি টকা গিলা তুই টকা মানে মানে মুখে আপনার রিপিট ৰিপিট এটা কথা কৈ লৈছোঁ দেই শুনি ল প্ৰথম কথা পঢ়াৰ লগত ন ইমোশ্যনছ নাদিবি এইটো ভাল লাগিছে বেয়া লাগিছে কাৰণ কৰি লাভ নাই চা আল্টিমেটলি তোক মেট্ৰিকৰ মাৰ্কশ্বিটখন লাগে ভাল মাৰ্কছ লাগে তাৰ কাৰণে তই লাগিলে যি কৰিব লাগে কৰিব লাগিব খালি বেয়া কামৰ কথা কোৱা নাই ভাল কামৰ কথা কৈছোঁ মানে ন মেইনলি তহঁতি পঢ়ি আছ মাৰ্কশ্বিটখনৰ কাৰণে ন মানে ক'তা এইখিনি যেনেকৈ লিখ প্ৰেক্টিছে কৰিব লাগে সেইকাৰণে বক্স কৰি থৈছোঁ যেনেকৈ লিখ নাই পঢ়া জীৱনো শেষ নহয় পঢ়া জীৱনো শেষ নহয় মানে सवाली आसमां था बम 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 जवाबों से भरे দুজনীয়ে চলিছে তুই কেতিয়া আছিলে তুই কেতিয়া আছিলে তোৰ নিজৰ কেতিয়া আছিলে তোৰ কেতিয়া আছিলে কাৰ মাক সুধি চাহিল কেতিয়া 20 অক্টোবৰ পূজাতে অ' শুনি ল'বি দেই প্ৰমাণ কৰাৰ 4-5টা ৱে কি আছিলে প্ৰথমটো কি চাব লাগে ত্ৰিকোণমিতীয় অভেদ যদি সেইটো নাই বীজগণিতীয় অভেদ যদি সেইটো নাই নহয় সাইন কচলৈ নিব লাগে আকৌ যদি সাইন কচো নহয় তেতিয়া এলচিএম লসাগু উলিয়াব লাগে আৰু লসাগু নহ'লে a + b a মানে হোল স্কয়ার পালি নাই নহয় এটা আছে কালি এটা আহিছিলে সেইটো সাইনে ডিভাইড কৰিব সেইটো এক্সেপচনেল কোৱেশ্চন
ছাৰ হাৰ্ষিলে মোক লগাই দিছে ছাৰ এইকেইটা একো নহয় ইমান বনাই নিদিয়ে কিতাপ পাই দিয়ে জেনেৰেলি ছাৰ বোলে মেডিকেল বোলে ফালিছে বীজ বহুপদ ছাৰ 3.3 হেজাৰ আছে 2 ছেকেণ্ড চেপ্টাৰৰ পৰা বহুপদৰ পৰা আহে তাৰপিছত তোৰ আৰু কিহৰ পৰা আহে ত্ৰিভুজৰ পৰা আহে আৰু এই বৃত্ত কেইটাৰ পৰা আহে চবতকে মজা হেৰি ঐ নহয় শুনি ল ছমহীয়াত চিলেবাছ শিকি আছে শুনি ল ছমহীয়াত আছে হেৰি ইয়াৰ পাছত ৰৈখিক সমীকৰণৰ জোৰটো আছে তাৰপিছত ইয়াৰ পাছত এই চেপ্টাৰ মানে দুটাৰ কোন যোগ কৰিলে যিমান পাৰা হ'ব ছাৰ হেৰিটো নহয় জানো 90 ডিগ্ৰী 2x + 3y = 5 এই গ্ৰাফ নাহে গ্ৰাফটো ইনে স্মল পাৰ্ট তাৰ গ্ৰাফ জিন্দগীত আহি পোৱা নাই ৰৈখিক সমীকৰণৰ জোৰটো আহিব 3 নম্বৰ চেপ্টাৰ 3 নম্বৰ চেপ্টাৰ মই এইটোৱে লিখো তাৰপিছত হেৰি আহিব স্থানাংক জ্যামিতি আহিব তাৰপিছত বেয়া পাওঁ আহিব মই গ্ৰাফৰ বস্তু এটা তাৰপিছত হেৰি আহিব দ্বিঘাত সমীকৰণ আহিব এইটো বেয়া পাওঁ দ্বিঘাত সমীকৰণ 4 নম্বৰ চেপ্টাৰ আৰু বৃত্ত ত্ৰিভুজ নাহে নি আহিব সেইবোৰ আগৰকেইটাই এইবোৰ আগৰকেইটা আহিবই ইয়াৰ প্ৰেক্টিছ ছাৰ মুছকে কৰি দিব অঁ বঢ়িয়া সঁচাকৈ বুলি নকয় সেইটো ফাইনেল মেট্ৰিক কিবা পঢ়া মোৰ ঐ চাই ল কুৱেশ্যনটো চা দেই ইয়াত আমাৰ ত্ৰিকোণমিতিক অভেদ লাগিব নেকি কাৰণ স্কুৱেৰ নাই চা ত্ৰিকোণমিতিক অভেদ স্কুৱেৰহে লাগে আমাক তো নালাগে কিউবত অঁ নহয় ত্ৰিকোণমিতিক অভেদ নালাগে বীজগণিত অভেদ লাগিব বুলি কৈছোঁ বীজগণিত অভেদ এতিয়াতো নালাগে অ'কে নেক্সট চা চাইন কচলৈ নিব নোৱাৰি কাৰণ চাইন কচতে আছে LCM ল'ব নোৱাৰি কাৰণ দুটা বেলেগ বেলেগ বস্তু নাই এটা বস্তুৱে আছে a + b - b কৰিব নোৱাৰি কাৰণ এইটো কামো হৈ যাব a + b - b কৰিবলৈ হ'লে অকণমান বেলেগ ধৰণে ভাবিব লাগিব বেলেগ ধৰণে কি ভাবিব লাগিব এই গোটেই বস্তুটো অবজাৰ্ভ কৰ হা একজেক্টলি কমন ল'ব পাৰিম ওপৰৰ পৰা কি কমন ল'ব পাৰিম চাইন যদি মই ইয়াৰ পৰা অকল এটা চাইন কমন লৈ লওঁ ইয়াৰ পৰা কমন লৈ ল'লে ইয়াত একো থাকিম যেনে কি থাকি যাব 1 থাকি যাব -2 চাইন কিউ আছিলে এটা চাইনৰ বাহিৰলৈ উলিয়াই লৈ গ'লোঁ চাইন স্কুৱেৰ থিটা বনি গ'ল নেক্সট ইয়াৰ আছিলে কছ কিউব কছ এটা কমন আহি যাব 2 cos স্কুৱেৰ থিটা -1 এতিয়া মন কৰ চাইন স্কুৱেৰ কছ স্কুৱেৰ হ'লনে তাৰমানে আমি অভেদ ব্যৱহাৰ কৰিব পৰা হৈ গ'লোঁ এতিয়া চাবি এইটোক মই এনেকৈ লিখিব পাৰোঁ নে চাইন থিটা বাই কছ থিটা 0 চাইন থিটা বাই কছ থিটা যে আছে এইটোক মই টোটেলি বেলেগকৈ চাইন থিটা বাই কছ থিটা বুলি লিখিব পাৰোঁনে এই দুটাক মই বেলেগকৈ লিখিছোঁ লিখি পেলাই পূৰণ কৰি দিছোঁ আছোঁ এনেকৈ লিখিছোঁ অভিয়াছলি পাৰি ন পূৰণহে কৰিছোঁ যোগ বিয়োগ কৰা নাই ন কোনটো বেগে বেগে দিব লাগিব কাৰণ দুটা বস্তু আছে ন এইটো দিব লাগিব অঁ নিদিলেও চলি যায় একচুৱেলি খালি ভাল লাগিব লিখিছোঁ নহয় মানে কাইণ্ড অফ শুনি ল ডিপত নিচিনা আছে যে সেইকাৰণে দিছোঁ একপদ হোৱা নিদিলোহেঁতেন অঁ ন কৰিব লাগিব হয় কৰিব লাগিব চাইন বাই কছ মানে কি টেন থিটা ওলালনে ওলাই গ'ল আনচাৰটো খালি কথা এটা পিছফালৰখিনি কেনেবাকৈ আঁতৰাব লাগিব
এতিয়া চাৰি চাই লওঁ 1 মাইনাছ 2 আছে এই সাইন স্কোৱাৰ থিটা মানে কি বাৰু সাইন স্কোৱাৰ থিটা মানে হৈছে 1 মাইনাছ তো এই সাইন স্কোৱাৰ থিটা জেগাত মই লিখি দিম 1 মাইনাছ কছ স্কোৱাৰ থিটা সৰু ব্ৰেকেট মাজু ব্ৰেকেট 2 এক্সেক্টলি -1 এতিয়া মন কৰিবি দেই tan থিটাটো আহিয়ে আছে ইনটু এই ব্ৰেকেটটো যদি ওপেন কৰি দিওঁ 1 মাইনাছ 2 আৰু 1 পূৰণ হৈ -2 হৈ যাব -2 আৰু মাইনাছে পূৰণ হৈ পেলাই +2 cos স্কোৱাৰ থিটা ইয়াত আহিলে 2 cos স্কোৱাৰ থিটা -1 চাবলগীয়া নাই হাতিবলগীয়া হোৱা নাই এতিয়া হ'ব এতিয়া চা 2 cos স্কোৱাৰ থিটাটো মই লিখিলোঁ 2 cos স্কোৱাৰ 2 ইনফিনিটি কি চাই লওঁ 2 cos স্কোৱাৰ থিটাটো মই পজিটিভ আছে কাৰণে আগত লিখি ল'লোঁ এই -2 আৰু +1 কিমান হয় -2 আৰু +1 কিমান বনে -1 বনে কাৰণ -2 +1 বিগ হৈ যাব 1 হৈ যাব ডাঙৰটো আগত মাইনাছ আছে কাৰণে -1 তো 2 cos স্কোৱাৰ থিটা -1 চেম কাট খাই গুচি গ'ল আমি পালোঁ tan থিটা পাছৰকেইটা আজি কালিলৈকে টানছিল অকণমান নিজৰ ঘৰত সাসপেন্ড কৰিবলৈ জানা নাই একান্তকালী উই যাব স্যার ইনস্টাগ্রাম ফলো Sir, you breaking to me, hello? আজি Yes, I'm breaking to yes, sir. এই ছুটিয়ে সোনকালে মালতে যাম গৈছিল আমি I am the good. একটু কেনেকে হ'ল কোন
চাৰিটা বুজিবি নি কি ক 1 minus 2 plus 2 1 minus 2 plus 2 নহয় এই 2 টো ইয়াৰ লগত লাগ খাই আছে এইটো কমপ্লিটলি বেলেগ বস্তু তো 1 minus 2 টো চা 1 minus 2 মানে কিমান 1 প্লাছ 1 নে মাইনাছ 1 কেনে গম পালি ডাঙৰটো অকল মাইনাছ চেঞ্চ মাইনাছ 1 হ'ব কালি ফুলেগে দে কাৰণ মিলাব লাগিব যে একেলগে দেখিবলৈ ও স্যার পিছৰ বহুত টান মিলাব নাই যদি কৰি দিব না মিলি যাব লাগিব চিনি কইলে নহলে অংক লাষ্ট বলে কথা পাতি মই সৰু লাষ্ট যায় সেলে কথা মই শুনিব পাৰে কাৰণ সাৰে বা বহুত সময় মন কিনাৰে নালে মাইনাস কালি থৈছে ঐ চাবি দেই ঘটন চা এই কুৱেশ্যনটো মন কৰ এই কুৱেশ্যনটো থা ত্ৰিকোণমিতি অভেদ আছে নে নাই আছে নহয় নাই 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 সাৰে 20 কিলোমিটাৰ ত্ৰিকোণমিতিয় নাই কাৰণ ত্ৰিকোণমিতিয়ত সাইন স্কয়াৰ কস স্কয়াৰ লাগে ইয়াত সাইন আৰু কসেক আৰু কস আৰু সেক আছে স্কয়াৰ আছে স্যার এতিয়া হেৰি হ'ব বীজগণিত অভেদ লাগিব এইটো a + b হোল স্কয়াৰ ফৰ্মুলা লাগিব সাইন কষ্ট কি দিয়ে সাইন এটা কষ্ট আছে হেতুও কৰিব পাৰি খালি নকৰিলে আৰু ইজি হৈ যায় প্ৰথমতে চা চিৰিয়েলি চা ত্ৰিকোণমিতিৰ পাছত বীজগণিত লাগে ন লগাব পাৰি বীজগণিত লগাই দে হা বুজিছা মানে বীজগণিত নকৰ সাইন কস হলে নিনো অ এক্স্যাক্টলি মোক কৈ জানা কি লিখিম মই এতিয়া sin স্কয়াৰ a প্লাস হা 2 sin a cosec a প্লাস cosec স্কয়াৰ a এটা হয়তো ভাগ cos squared a cos a plus sec squared a now observe কৰ হা a sin square a took আৰু a cos square a took মই একেলগে লিখি লওঁ বাৰু স্যার অ এইটো ইকুৱেলটো মান হৈ যাব লিখি ললো কি জানো এন কেনেকৈ হ'ব অ ন বাইক sin square a plus cos square a কিমান 1 ওকে বাকি এতিয়া a টো লিখিলো আমি চাই ল দেই a টো লিখিলো a টো লিখা হৈ গল নেক্সট চাবি কি আছে 2 না এইটো লিখিম মই 2 sin a এটা cosec a টো মই এনেকৈ লিখিব পাওঁ নি বাৰু 1/sin a বুলি cosec মানে 1/sin হয় নে নহয় cosec মানে 1/sin হয় নে নহয় তো cosec তোৰ জাগ হা এক্সাক্টলি কাটি দিম এইটো কাট খাই যাব তাৰপিছত চাৰি একেই হৈ যাব স্যার হা এইটো একেই হ'ব অ নহয় এইটো একে নহয় কেলে কাৰণ চাই ইপিনে কি আছে 10 আৰু cot 10 স্কয়াৰ cot স্কয়াৰ মোক কথা এটা ক cosec স্কয়াৰৰ কিবা অভেদটা আছে নেকি cosec স্কয়াৰ মানে 1 প্লাস cot স্কয়াৰ দ্যাট তাৰ মানে গম পাম a টো হৈছে আমাৰ a টো দেই ক cosec স্কয়াৰ a মানে আমি লিখিম 1 প্লাস cot স্কয়াৰ a আকৌ চা এই cos স্কয়াৰটো তালে গুচিয়ে গ'ল কি থাকি গ'ল 2 স্যার বললে কোনটো বুজাব লাগে cos স্কয়ার এবাৰ কি ক'লে চাই লওঁ a sin স্কয়াৰ a আৰু a cos স্কয়াৰ এটো একেলগে অথনি লিখি ললো মই এই থাকি গ'ল এইটো 2 sin a cosec জেগাত 1/sin লিখি দিলো হৈ গ'ল আকৌ এই cosec স্কয়াৰৰ জেগাত মই লিখিম 1 প্লাস এই তাৰপিছত আছিলে cos স্কয়াৰ কিন্তু cos স্কয়াৰটো অলৰেডি লিখিলোৱে ন আকৌ লিখিব দৰকাৰ নাই এটা লিখিব লাগিব 2 cos a sec a মানে আমি জানো 1 বাই হা a square plus 2ab plus b square ও এই cos টো ইয়াৰ লৈ গ'লো আকৌ এইটোহে আছে গোখাই মানে আকৌ কৈ দে ও এইটো cosec স্কয়াৰ এই কাৰণে লিখিছো আকৌ সেইকাৰণে কৈ দিছো cosec স্কয়াৰ এই মানে অভেদ নাই জানো কোনটো cos নহয় cos কোনটো কোনটো 1 খসৰ মান 1 ক'ত আছে কমন নিয়া নাই নহয় সরি জাস্ট উঠাইহে লৈ গৈছো চা 2 যোগ 3 যোগ 4 যোগ 9 আছে জানিবা মই 2 যোগ 4 বুলি লিখিলে 3 যোগ 9 বুলি লিখিব পাৰো নাই
সাইনটো আছে কছটোক জাষ্ট কছ স্কুৱেৰটো যেন উঠাই মেলি লিখি দিছে ইয়াত কমন চমন লোৱা নাই নহয় আমি জাষ্ট উঠাই চিজিল কৰিছোঁ আৰু এইপিনে চা প্ৰথমতে চা চাইন স্কুৱেৰ লিখিলোঁ তাৰপিছত কি লিখিলোঁ চাইন্স কছ স্কুৱেৰ লিখি থৈ দিলোঁ এইটো লিখিছোঁ তাৰপিছত 2 চাইনে কছেকৰ জেগাত 1/sin কছেক স্কুৱেৰ জেগাত মনত আছে যে ওপৰটো কট দেখিছোঁ কছেক আৰু কটৰ ৰিলেশ্যন এটা আছে কছেকৰ জেগাত মই লগালগ কি লিখি লৈছোঁ 1 + cot square a এই cos square লিখিব দৰকাৰ নাই কাৰণ অলৰেডি আমি সেইটো লিখিয়ে থৈছোঁ এইটো ইয়াত থলোঁ থাকি গ'ল কোন এটা লিখিবলৈ 2 cos a লিখিলোঁ sec এর জেগাত 1/cos a sec squared a টো চাচোন ইয়াত লাষ্টত tan square a এইটো cos a কাট খাব এটছা এই sec squared a যে আছে এইটো ইয়াৰ আমাৰ tan squared হে পাইছোঁ তো sec squared a আৰু tan squared a কিবা এটা ৰিলেশ্যন আছে নেকি আছে 1 + tan squared = sec squared এটা চাবি এই sec squared এইটো আমি লিখিব লাগিব 1 + tan squared a এটা আমাৰক থাকি গ'ল কি sin square + cos square মানে কিমান 1 লিখিলোঁ সা sin কাটা গ'ল থাকিলে 1 2 1 যা সাইল ভুল গাইনতে এই পৰীক্ষাত বহুত মাৰাত্মক কাম হৈ আহিব কিন্তু মানে গুৰুত্বটো গম পোৱা নাই যে মেট্ৰিক পৰীক্ষা বা প্ৰি টেষ্ট বা ইউনিট টেষ্টৰ গুৰুত্ব কিমান ঘৰত কাটা কাটা হৈ যাব মানে সিচুৱেশ্যনটো মানে পাছলে ন মানে তো গ্ৰুপত ভাবিব নোৱাৰা হৈ যাবি নিজকে ইনফিৰিয়ৰ লাগিব কি যে কৰিলোঁ কেলে কৰিলোঁ এনেকুৱা লাগিব লাগি যাব মানে ইনষ্টাগ্ৰামতকৈ বেছি দুখ হৈ যাব নহয় তথাপি বেয়া লাগিছে ন ইনষ্টাগ্ৰাম একাউণ্টটো গ'ল বুলি মানে তাতকৈ লাইফ সঁচা সেইটো সঁচা সঁচি দুখ হ'ব ইনষ্টাগ্ৰামটো মানে বহুত কথা আহি যায় এইটো ঘৰৰ পৰা ইমান পইচা খৰচ কৰিছে মোৰ একোটা ক'ব নোৱাৰিলোঁ মাহঁতে এইটো গালি পাৰি আছে মই নিজে আছে কেনেকুৱা মানে সেইকাৰণে কাম খালি নহয় এটা মানুহক কম লাগে যদি সি পূৰা কাম কৰি থৈছে ন তাৰপিছত যদি কিবা বাই চান্স কিবা এটা কাৰণে এক্সাম বেয়া হৈ যায় তেতিয়া খালি তাক সেইটো ভিৰত নাথাকে অ'কে মই যিমান পাৰি চেষ্টা কৰিছিলোঁ মই কৰিলোঁ যিমান আৰু তাৰ এনেকুৱা আছে যিমান পাৰি চেষ্টা কৰে ন তাৰ এক্সাম বেয়া নহয়েই জেনেৰেলি কাৰণ কষ্টৰ ফলটো পোৱা যায় কিবা বাই চান্স যদি কিবা উদ্ভুত অসুখ এটা হৈ গ'ল তেতিয়া দিব নোৱাৰিলে বেলেগ কথা সেইটো কেছ নাই নাই ভাল যদি ভালকৈ পঢ়ি গৈছে একদম চিয়'ৰ থাক এক্সাম ভাল কৰিবি খালি প্ৰেক্টিছ কৰোঁতে এটা কথা চিয়'ৰ যে এটা বস্তু বহুত বাৰ প্ৰেক্টিছ কৰিব লাগিব মেট্ৰিকত এই কিমান জানো তাৰ ওপৰত নহয় কিমান বাৰ প্ৰেক্টিছ কৰিছোঁ বা কিমান কি ৰৈ গৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব হা টাইম আছে কৰি যা টাইম আছে খালি টাইমখিনি ইউটিলাইজ কৰিব লাগিব এটা চাবজেক্ট কৰিব লাগিব খালি চা এইটো কি হ'ল 1 + cot square 1 + cot square বুলি লিখি থওঁ এইটো কি 2 আছে 2 বুলি লিখিব লাগিব এইটো 1 + tan square 1 + tan square এটা কিমান যোগ কৰিব চা 1 2 এ 3 3 এ 4 4 এ 2 এ 6 6 এ 7 cot square theta plus বা tan square আগত লিখো তাত tan square আগত লিখা আছে কাৰণে tan square a plus cot square a r h s সেকেন্ড লাইন যদি মিলাব পাৰি তো বাকিটা তাৰ কাৰণে অবজাৰ্ভ কৰিব লাগিব হা সেকেন্ড লাইন থাৰ্ড লাইন যদি পাৰি যাওঁ বাকিটা হা বেছি বহুত বেছি এইটো মেট্ৰিকৰ কাৰণে এটলিষ্ট কিতাপখন দুবাৰ তিনিবাৰটো হ'বই লাগিব মেট্ৰিক কিতাপখন টান নহয় নহয় আৰু এটা কথা চিলেক্টিভ কৰিব পাৰিব লাগিব এটা সময়ত তহঁতে এনেকুৱা হৈ যাবগৈ যে তহঁতি গম পাই যাবি এইকেইটা কুৱেশ্যনহে আহিব মানে প্ৰি বৰ্ডৰ পেপাৰখিনি যোনে ভালকৈ প্ৰেক্টিছ কৰি দিয়ে আৰু কিতাপখন কৰি যায় ন তাহাঁতি এটলিষ্ট 4টা কুৱেশ্যনো কমন নিদিয়ে নিজে মানে এক্সামৰ আগতে তাহাঁতি নিজে কৰিব এইকেইটা আহিব চিয়'ৰ আহিব
এবাৰ ৰিপিট আহি আছে আহিছে মানে এনেকুৱা লাগে যে এটা আহিব আহি যায় অঁ মেথছটো বাদ দি বাকীকেইটা চাব এই কম্পিউটাৰ মোক দিছে স্যার কম্পিউটার স্যার ঐ কম্পিউটার মানে কম্পিউটার কোশ্চেন পার গোটেই সেম টু সেম যে অঁ কি ৰাতি চাব এই কম্পিউটাৰৰ পৰা স্কুলহে কাৰণে ক'ব পাবি তই পিয়াঙ্কি কমা কি হ'ল না এই বাজে ও অনেকা অনেকা তো দাবাই মনে দাবাই লৈছে নহয় অনেকে হ'ল আমাৰ 5 টা পিএম হ'লে ইটো খেল হ'বই সেকেন্ডার ছিল 8টা 8 ও আজি উমান নানি স্যার হেল্ল' অঁ ছাৰ ওলা শুন না আজি কাম এটা কৰিব পাৰিবি কপি উমানে ছ বস্তু নাই আমাৰ চাবি এবাৰ কিমান আছে স্টেডিয়াম নাই অভিনৱ দাই পাইছে অভিনৱ দাই খেলত আছে এই বহুত লাষ্টত জুৰি গৈছে হ'বই লাগে ঐ এই কুৱেশ্যনটো কি লিখা আছে চা কোৱা আছে যে বাওঁপক্ষ আৰু সোপক্ষ বেলেগে সৰল কৰা মানে দুইটা ছাইড LHS বেলেগ বেলেগে কৰিব লাগিব তাক কেলে কৰিব লাগিব কাৰণটো চাবি দেই LHS কি পাম আমি cosec A minus sin A sec A minus cos A এতিয়া চাবি দেই প্ৰথম কথা ত্ৰিকোণমিতিয় অভেদ লাগিব নে নালাগে তাৰ স্কোৱেৰ নাই বীজগণিতীয় অভেদ লাগিব নে নালাগে সাইন কস নিব পাৰিম নেকি কাৰণ এফালে এফালে সাইন কস আছে কসেক আৰু সেকটোক সাইন কস নিয়াটো পসিবল হয় কসেকটো কি লিখিম না কসেকটো জায়গাত কসেকৰ জায়গাত কি লিখিম
1 by sin A minus sin A. এটা কি লিখিম ক এটা কি লিখিম ক it নহয় এটা কি লিখিম ভেরি গুড 1 by cos এতিয়া চা ইয়াৰ পিছত জেনেৰেল নিব নালাগে নৰ্মেল নিব নালাগে এটা কি কৰিব পাৰি ভাব LCM yes LCM এইটো 1 টা আছে দলত ইয়াৰ দলত 1 টা আছে sin আৰু 1 ৰ LCM sin এ আহিব আৰু ইয়াত 1 minus sin স্কয়াৰ হৈ যাব sin স্কয়াৰ কিয় হ'ল এই 1 টুক sin বনাবলৈ sin এটা পূৰণ কৰিব লাগিব তলত পূৰণ কৰিব লাগিব না ওপৰত পূৰণ কৰিব লাগিব ওপৰত আগৰে পৰা sin এটা আছে আৰু এটা sin দি দিম sin স্কয়াৰ হৈ যাব এটা cos আৰু 1 ৰ লসাগু হৈছে cos a আৰু 1 এ আহিলে minus cos স্কয়াৰ a আহি গ'ল এটা কথা এটা এতিয়া আমি লগাব পাৰিম বীজগণিতীয় ত্ৰিকোণমিতীয় অভেদ 1 minus sin স্কয়াৰ দেখিছো ক'বাত 1 minus sin স্কয়াৰ মানে কিমান cos স্কয়াৰ তো এটো হৈ গ'ল cos স্কয়াৰ a divided by sin a এটো পাও আমি sin স্কয়াৰ a divided by cos এটা কাটা যাব চাবি দেই cos স্কয়াৰ টো জাগাত মই লিখিব পাৰিম cos a into cos a divided by sin a ইয়াৰ জাগাত মই লিখিব পাৰিম sin a into sin a divided by cos a sin a কাটা গ'ল a cos কাটা গ'ল থাকিলে আমাৰ ওচৰত cos a sin a বা সিজিলকে লিখিবলৈ গ'লে মই sin a cos a লিখি দিলো ওকে কিন্তু কথা এটা নহয় ইয়াতকেটো আৰু ইউজ কৰিব নোৱাৰি sin cos আহি গ'ল ইয়াতকে সৰু কৰিব নোৱাৰি কইলা আৰু টানহে কৰিব পাৰিম তো সেইকাৰণে ইয়াৰ পৰা আৰু নুলিয়াম আমি আৰু কিতাপতো সেইকাৰণে ইংগিতটা দিয়া আছে যে কাম এটা কৰা এই ফালটো বেলেগকে কৰা হৈ ফালটো আৰু বেলেগকে কৰা এতিয়া মই RHS বা সুপক্ষ লিখি ল'ম কি লিখি ল'ম 1 by tan a plus cot a চাব লাগিব যে tan আৰু cotক sin ৰ cosলে কেনেকৈ নিব পাৰি tan মানে আছিল sin by cos তো tan ৰ জায়গাত মই লিখিম sin থিটা তলত cos থিটা cos by sin ক'ত দেখিলি এই cos by sin কৈছ হ'ব পাৰে চা এক্স্যাক্টলি ভেৰি গুড cos by sin টুক মই চা cos by sin টুক মই কি নিলো কতে নিলো হলনে মানে এই টুক মই নিলো কতলে আৰু এই টুক মই নিম tan cos by sin to cot হয় sin by cos to tan হয় লগত কি থাকিব cos আৰু sin এটা পূৰণ থাকি যাব cot tan cos sin অকমান কামো লগা নাই নেব tan cot আৰু মাজৰ cos আৰু sin থাকি যাব কামো হৈ যাব মানে পাই কৰিব খালি কামো হৈ যাব মানে এইটো কৰিব বিচাৰিলে কি নহয় মাথাত কেনেকৈ খেলাব চা যদি ইমানখিনি পালিহি চাইন কছত পালিহি যে এনেকুৱা বস্তু এটা পাই গ'লি যে আৰু সৰল কৰিব তেতিয়া গম পাইছে ইউটিউবৰ কিনবা কৰিছোঁ হা নহয় চিম্পল কথা ন যে সেইটো এক্সেক্টলি তহঁতৰ এই ভয়টো যে আছে যে কিবা এটা হ'ব সেইকাৰণে প্ৰথম কথা ইমান বেছি ইমান বেছি প্ৰেক্টিচ কৰি যাব লাগিব যাতে কুৱেশ্যন দেখিলে এটলিষ্ট কৰিব পৰা কনফিডেন্সটো আহে তহঁতি এইটো নহয় যে বেলেগক লগত ডিছকাছ কৰিম বা মই লাগি ধৰিম না লাগি ধৰক বস্তু নানিবি ইমানখিনি কনফিডেন্স ইমান খোপা কুৱেশ্যন কৰি যাব লাগিব যে কৰি আমাৰ এটা সময়ত অ'কে ঠিক আছে যি ওলাইছে আকৌ কৰিবি কি আহে যেন মানে নহয় মানে যিটো কুৱেশ্যন দেখিছ টান পাইছ না লাষ্টত লাগিব একেবাৰে নহয় এইপিনে কৰাবলৈ মই তাকে ভাবি আছোঁ কেনেকৈ ওলাব ৰ ক চাইছোঁ দেখছো
ওৱান বাই টেন এইবোৰ আমি Sir, cos আৰু sin টো তেতিয়াহ'লে পাৰি তেনেকে। আৰু cos square is equal to 1 minus এইটো চাই এনেকে এনে দেখাই দিছোঁ অকণ টান হ'ব খালি দেখাই দিছোঁ কেইটা বাজিলে সুধিছ Sir, cos আৰু sin টো তেতিয়াহ'লে পাৰি। পাৰি এই 8:17 Cos আৰু sin টো তেনেকে হ'লে পাৰি। মানে কোনো কথা কৈছ বুজি পোৱা নাই কোনো কথা কৈছ অ, ঠিকে আছে। সেইটোৱে হয়। ঐ চাবি দে কথা চাবি এই লিখিল ন এই চাবি দে ঘটনা দে এতিয়া অকণমান কামো হ'ব ফিৰ বি চাই যা মানে তই ক্লাছত কবিগৈ যে সেই দীঘলীয়া কৰিবলৈ গ'লে মোৰটো বেয়া হ'ব বুলি চাই যা বনাব কাৰণ আমি বনাব লাগিব ভাবি বনাব লাগিব আৰু ভাবি বনাবলৈ ময়ো বনাম তাৰমানে ইয়াৰ পৰা চাইছে কোনটো কৰে কেনে অঁ আধাতে এইকাৰণে পাৰি যে কৰি ইমানটা উজু বস্তু এটা ওলাল যে তাক আৰু সৰল কৰিব চাইন আৰু কচক অঁ একজেক্টলি আৰু চা ঐ শিৱাংগী এইটো প্ৰথমতে কৈ লৈছোঁ এইটো কৰিছোঁ চাই ল কত জেগাত কি লিখিব পাৰিম পটক কত জেগাত কি লিখিব পাৰিম চা 1/, চাইন কচলৈ নিওঁ 1/, একজেক্টলি 1/10 কৰিব পাৰোঁ য'ত দৰকাৰ হয় ইয়াত 10 নাই নহয় আমাৰ 10টোক চাইন কচ নিলোঁ কতটো কি হ'ল নিম কচলৈ নিনিয়ে অ' কতটো কি হ'লে নিয়ে মুখৰ আগত লিখা আছে ৰিলেশ্যনৰ তথাপিও কোৱা নাই তই কত মানে কচ বাই চাইন লিখা আছে কি কচলৈ নিয়ে কি হ'লে নিয়ে 10 মানে কিমান 10 মানে চাইন বাই কচলৈ কেনেকৈ নিয়ে মানে tan থিটা মানে লিখা আছে আৰু চাই নকওঁ যে চাইন থিটা বাই কচ থিটা মানে tan থিটা আৰু কট থিটা মানে হা 1/10 এইকাৰণে নকৰোঁ যে আমি ইয়াত কি পালোহি ইয়াত যদি 10 থৈ দিওঁ কৰিনো কি লাভ হ'ব নিব পাৰি ভুল নহয় কটটো 1/10 লিখাত আপত্তি নাই কিন্তু নোলাব ন চাইন কচত হা অঁ সেইটোৱে আৰু ইয়াৰ উলিয়াব চাইন কচা লাগে আকৌ আমাক কাৰণ লেফ্ট চাইডটো চাইনহে ওলাইছে এতিয়া চা কি হ'ব কথা এটা কাটিব নোৱাৰি কাৰণ প্লাছ আছে এতিয়া চাবি দেই ভগ্নাংশৰ তলৰ ভগ্নাংশখিনি লসাগু ল'ম কচ আৰু চাইন মিলি পেলাই কি হৈ যাব চাইন এ কচ এ এতিয়া চা ইয়াত কচ আছে চাইন এ কচে বনাবলৈ চাইন এটা দিব লাগিব ইয়াত চাইন দিব লাগিব মানে ওপৰটো চাইন স্কোৱাৰ হৈ যাব অঁ থিতাহে এ চৰি চাইন স্কুৱেৰ এ প্লাছ চাইন এটা আছে চাইন এটোক এনেকুৱা বনাবলৈ কচ এটা দিব লাগিব ইয়াত কচ দিব লাগিব ইয়াত কচো দিব লাগিব কচ স্কুৱেৰ এ আৰু তহঁতি দেখিবলৈ গম পাব লাগে যে চাইন স্কুৱেৰ এ প্লাছ কচ স্কুৱেৰ এ কিমান হয় 1 মানে কি একজেক্টলি এইটো কি বনি যাব আমাৰ 1 আৰু এটা কথা এই কুৱেশ্যনছখিনি ন তহঁতি যদি প্ৰেক্টিছ নকৰ তহঁতি এবাৰ যদি শিকি থওঁ অ'কে বুজিলোঁ বুলি লাভ নহ'ব এইখিনি কমচে কম মানে যে সময় পৰীক্ষা লাগে তহঁতি কমচে কম এই চেপ্টাৰটো 10 বাৰ প্ৰেক্টিছ কৰি চা ইমান টান নহয় ন আজি যদি প্ৰেক্টিছ কৰিলি বহুত 10 বাৰ কম কৈছোঁ 10 বাৰ কম কৈছোঁ প্ৰেক্টিছ কৰাৰ আপত্তি নাই ন কি আছে 10 বাৰ ঐ 10 বাৰ মই এনেকৈ কোৱা নাই শুনি ল ঐ 10 বাৰ প্ৰেক্টিছ কৰাৰ ৱে আছেতো আজি কৰিলি এটা কুৱেশ্যন উঠাই পেলাই কৰিব লাগি গ'লি সেই কুৱেশ্যনটো পাৰিছোঁ মানে গম পাই গ'ল যে অঁ চেপ্টাৰটো অকণ মনত আছে আজি এৰি বাদ দে 4-5 দিনৰ পিছত ইয়াৰ আকৌ এটা কুৱেশ্যন উঠা টান কুৱেশ্যন এটা উঠাই পেলাই কৰি যদি কৰি দি গম পাবি তাক কুৱেশ্যনখিনি কৰাৰ আগতে এইখিনি আওৰাই ল'বি এবাৰ আওৰাই লওঁতে গম পাবি যে অ'কে ওলাব গম পালোঁ চাই ল এবিন চাই দিয়া যদি ভগ্নাংশৰ তলত শুনি ল ভগ্নাংশৰ তলত যদি ভগ্নাংশ থাকে সেই তলৰ ভগ্নাংশৰ হৰটো কেনি গুচি যায় বলে উত্তৰটো পাম সেই হিচাপত LHS আৰু RHS কি হৈ গ'ল
এতিয়া চা তই যে মোক কৈছিলি এইটো চাই আছে এই যে দিছে কৈছিলি এইটো এনেকৈ হ'ব চা চাইন এ আৰু কছ এ পালোঁনে পালোঁ এতিয়া আমি ইয়াৰ পৰা যাম এনেকৈ যাম কথাটো শুনিবি দেই কথা কি শুনিবি চাবি এই চাইনে কৈছে ভাবিছিলোঁ এই ষ্টেপটো বা নোৱাৰিবি কৰিব কাৰণ ইয়াত প্লাছ এটা আছে ন প্লাছটো ক'ৰ পৰা আনিবি মাল্টিপ্লিকেশ্যন হৈছে বহুত বেছি নাই ইয়াত প্লাছটো নাই সেইকাৰণে কৰিব দিগদাৰি হ'ব চাগে আৰু এটা কৈ চাব পাৰোঁ চাওঁচোন আৰু এটা কৈ চাওঁ ট্ৰাই কৰোঁ এইটো ন ডাইৰেক্টলি মই পূৰণ কৰি দিওঁ কি কৰি দিওঁ হা কি এইটোৱে থাকক জাষ্ট মই খালি এনেই শুনি লওঁ বস্তু চা কুৱেশ্যনটা এক্সপ্ল'ৰ কৰিবলৈ ভয় নাখাবি কি ওলাই ময়ো চিয়ৰ নহওঁ মই জাষ্ট খালি চাব খুজিছোঁ ময়ো চিয়ৰ নহ'ব ওলাব যেন ওলাব জাষ্ট এক্সপ্ল'ৰ কৰোঁ বস্তুটো কাৰণ নতুন বস্তু এটা কাম এটা কৰিবলৈ ইমান ভয় নাখাবি বস্তুটো চাই চাওঁ কি হৈছে কছেকে চেকে পূৰণ কৰিব লাগে কছেক এ চেক এ ওলাব মই জানো মই চাহে গৈ আছোঁ কছেক আৰু কি কছেক এ কছ এ তাৰপিছত কি আহিলে চাইন চেক চাইন এ চেক এ এইটো কি আহিলে চাইন এ কছ এ মাইনাছে পজিটিভ নহয় মানে কছেকটোৱে এই দুটাক পূৰণ কৰিছোঁ চাইনে দুটাক পূৰণ কৰিছোঁ ট্ৰাই কৰি আহিছোঁ কিনো আহে বা কছেক আৰু কছেক চেক মানে কিনো কছেক মানে হৈছে 1/sin এ আৰু এইটো হৈছে 1/cos এ মাইনাছ কছে লিখিলোঁ যে মই কছেকহে হ'ব লাগিছিলে কছেক মানে হৈছে 1/sin এ ইনটু cos এ মাইনাছ কছেক হৈ গ'ল মাইনাছ চাইন এ চেক এ চাইন এ থাকিব দেই চেকেৰ জেগাত 1/cos এ কৰিলোঁ আৰু চাইন এ cos এ এতিয়া মন কৰিম যে 1/sin এ cos এ আহিলে 1/sin এ cos এ আহিলে এইটো cos a by sin a মানে cot a এটা পালোঁ sin by cos মানে মাইনাছ tan a এটা পালোঁ প্লাছ sin a cos a এতিয়া মই কৰিব পাৰোঁ কি এইটোতো মাইনাছটো মই কৰিলোঁ কমন ল'লে tan a প্লাছ cot a এটা আহিব sin a cos a 1 sin square cos square বহুত বহুত কামোৰ হৈ যাব বহুত বেছি কামোৰ হৈ যাব কৈছোঁ বহুত কাম হৈ গৈছে বাদ দে এইটো কছে লাভ নহয় কামো হৈ যাব মানে কছেকে ইনটু চেকে কছেকে ইনটু কছে চাইনে ইনটু চেকে চাইনে ইনটু কছে বহুত কামো হৈ যাব মানে ইমান মোৰ নিজে মোৰ বেয়া গ'ল মন জানে বাদ দে আৰু এইবোৰ ন কিছুমান যেনেকৈ আমাৰ এই যে প্ৰাৰ্থনা মন ৰাখিব লাগে তেনেকৈ মন ৰাখি থৈ দিবি যে মন ৰাখিবই লাগিব সদায় গাঁৱতে স্কুলৰ প্ৰাৰ্থনাটো মনলৈ যায় যে তেনেকুৱা বস্তু কোনটো ক 1 2 3 4 1 মাইনাছ চাইন স্কোৱাৰটো ইয়াৰ পৰা আহে চা কি পালি cos স্কোৱাৰ লিখি থওঁ ইয়াত সাইন স্কোৱাৰ থিটা প্লাছ সেইকাৰণে লিখিবলৈ কৈ আছোঁ সদায় পঢ়াৰ আগতে ঐ ক ঐ অভেদবোৰ লিখিবি দেই চাইডত কি ইউজ কৰিছ কাটি দিব নহ'লে ক লিখিলে প্লিজ ভাল কৰিলে ভাল তই যদি জানিছই তেতিয়া এনেকৈ ডাইৰেক্ট কাটি পেলাই এনেকৈ টুটু কাটি এনেকৈ বুজি নাপালোঁ অকণমান স্পষ্ট ক নাই নাই উঠিয়া দেখাই দে কোনটো কথা ক
অসমীয়াতে কৈছ ক দিদে নাই না স্কোয়ারে আর সাইন স্কোয়ারে cos স্কোয়াৰ এ আৰু sin স্কোয়াৰ এ একে উলোৱা কাৰণে আমি ভাগ কৰি লেখা নাই একে ওলোৱা নাই cos স্কোয়াৰ এটো cos স্কোয়াৰ এ মানে cos এ পূৰণ cos এ যেনেকৈ 3 স্কোয়াৰ মানে 3 into 3 তো cos স্কোয়াৰ এ মানে cos এ into cos এ sin স্কোয়াৰ এ মানে sin এ into এইটো অবভিয়াসলি কৰিব পাৰো 3 স্কোয়াৰ মানে 3 into 3 সেইকাৰণে ভাগ দুফাল কৰি দুফাল মানে মই দুটাতে কৰিলো তাৰপিছত sin এ কাটা গ'ল cos এ কাটা গ'ল नेक्स्ट क्वेश्चन ला कैसे ओके बाय बाय आज साइंस কৰাও নাই জানো এটো খতম কৰি পেলাই কি কৰিম এটা খবৰ খতম কৰ আৰু সোটা হেগিটা ইজি হয় যে খতম কৰি দোগা মুদে ঠিক मुझे बुझन से ऐसे पक्का बोले है हो सॉफ्टवेयर तो लेवल बीट है कि नहीं बाकी ये तो खास मनो সাইন মানে কাৰ হেৰি অনুপাত লম্ব আৰু অতিভুজন তো কোনোবাই যদি কয় এটা কাম এটা কৰা এটা সমকোণ ত্ৰিভুজ লোৱা লম্ব আৰু অতিভুজৰ হৰণ কৰাচোন মানে লম্বৰ লগত অতিভুজৰ হৰণ কৰি দিয়া আনসাৰ যদি পাবা কি হয় সাইন আৰু কাৰ সাপেক্ষে এটা কোণৰ সাপেক্ষে কাৰণ কোণ চাই আমাৰ লম্ব আৰু ভূমিটো সলনি হৈ যায় আল্লাহ হাফিজ হেল্ল' কঁকালটো বিষাইছে পাঁচশ কুৱেশ্যনটো চাই বহুত ইজি পিছে কৰিলে গম পাই যাবি নহ'লে দেখা এটা দীঘল LHS লাগে এনেই কৰিলে হ'ল তিনিটা ফাল দিয়া আছে ন প্ৰথম দুটা ফালক টেন স্কোৱাৰ এই বুলি দেখাব লাগে বাছ কাম সেইটো ক অকল টেন স্কোৱাৰৰ পৰা বাকীখিনি উলিয়াবলৈ অকণমান কামো হ'ব ছোৱালী ল'ব পাৰিবি খালি অকণ বহুত বেছি ভাবিবগৈ লাগিব মোক কুৱেশ্যনটো কৈ দিয়া কি আছে এবাৰ 1 প্লাছ টেন স্কোৱাৰ এ অঁ 1 মাইনাছ টেন এ অতি হ'ল উলিয়াব কি লাগে এই দুইটা বস্তুকে এটা কথা এটা চাৰে দুটা ৰাস্তা আছে দুইতে বহুত ইজি চাৰে প্ৰথমতে মই ইয়াৰ পৰা টান ৰাস্তা দেখাইছোঁ চাবি দেই টান নহয় মই ঠিকে আছে ছাৰ এই চাবি দেই 1 প্লাছ টেন স্কোৱাৰ মানে কি বাৰু জানো নহয় আমি অভেদে আছে হা sec স্কোৱাৰ হয় 1 প্লাছ টেন স্কোৱাৰ মানে কিমান sec স্কোৱাৰ এ 1 প্লাছ cos স্কোৱাৰ মানে কিমান cos sec স্কোৱাৰ এ এটা a2 এটা a2 1 প্লাছ টেন স্কোৱাৰ জেগাত sec স্কোৱাৰ লিখি দিলোঁ 1 প্লাছ cot স্কোৱাৰ জেগাত cos x স্কোৱাৰ লিখি দিলোঁ এতিয়া আমি আৰু এটা কথা জানোনে যে sec স্কোৱাৰ a2 বা sec a2 cosৰ উল্টা তো sec স্কোৱাৰ a জেগাত মই 1/cos স্কোৱাৰ a লিখিব খেলি মেলি কিয় লাগিছে sec মানে কি প্ৰথমটো LHS ক'ব নোৱাৰি নহয় এটা তিনিটা বস্তু দিয়া আছে সেইকাৰণে তিনিটা বেলেগে ক'ব লাগিব লাষ্টটো কৰাৰ কোনো কেছেই নাই লাষ্টটো ইনে দিয়াহে আছে মানে বেচিকেলি এনেকৈ দিয়া আছে ভাব এইটো কুৱেশ্যন দিয়া আছে দুইটাকে সমান দেখাব লাগে যেনেকৈ দুটা বেলেগ বেলেগ কৰি LHS কৰিছোঁ ন ইয়াত যেনেকৈ এইটো প্ৰথমতে কৰিব লাগিব এইটো প্ৰথমতে কৰিব লাগিব দুইটাকে কাষতে কৰি দেখাব লাগিব
প্ৰথমতে এইটো ফাল 10 স্কোয়াৰ এক্সেক্টলি সেইটো তেতিয়াহ'লে ইয়াত কেলে নকৰিব? ইয়াতো দিব পাৰিলেহেঁতেন এনেকে নিদিলে খালি আৰু 1 + 10 স্কোয়াৰ কিমান 1 + 10 স্কোয়াৰ মানে কিমান sec স্কোয়াৰ ডি 1 + cos স্কোয়াৰ মানে কিমান cosec স্কোয়াৰ ডি ঠিক আছে 1 + 10 স্কোয়াৰ মানে sec স্কোয়াৰ ডি এটা ভাব যেতিয়া এই কামটো হৈ গ'ল ইয়াৰ পিছত আমি sin cos লৈ নিয়াৰ বাহিৰে বেলেগ আমাৰ উপায় আমাৰ হাতত নাই তো মোক এতিয়া পটকে চাই ল sec থিটা মানে কি আছিলে তো sec স্কোয়াৰ্ড মানে কি হ'ব 1 / হা সো sec স্কোয়াৰ্ডৰ জেগাত মই 1 / আকৌ চা cosec স্কোয়াৰ জেগাত কি লিখিব মন কৰি দিয়া বাবু cosec স্কোয়াৰৰ জেগাত মই কি লিখিব পাৰিম হা 1 / sin স্কোয়াৰ এটা কথাটো হ'ল যে কি ভগ্নাংশৰ ওপৰত তলে ভগ্নাংশ থাকিলে এইটো টুপুককে তলে নামি আহে এইটো ওপৰত গুচি যায় হা sin স্কোয়াৰ a / এভিডিয়া মোক চাই ক sin a / cos a কি আছিল চাই যা sin a / cos a কি আছিল tan a sin স্কোয়াৰ্ড / cos স্কোয়াৰ্ড হৈ গলে কেটো কি হৈ যাব তো sin a / cos a মানে tan a এতিয়া যা কি হৈ যাব চাইলো আপুনি এনেকে কৰিছে এনেকে এনেকে কৰা মই এনেকে কৈছো জেগা আছে বুলি জেগা আছে বুলি কৈছো এনেকে কৰিলেও কাটি নিদিয়ে মই জেগা আছে বুলি কৈছো ঐ কথা এটা কওঁ বিন চাই অকমান যদি চাই এইটোকে আৰু এটা ধৰণে ক'ব পাৰি চাবি দেই এটা কুৱেশ্যন কৰাৰ বহুত ৱে থাকে যে শুনিবি দেই এটা কথা এটা আমি চাইন কচলিয়াত নিয়াৰ কিবা ধাৰণা দেখিছ নেকি মই চাইন কচ দেখিছ ইয়াত ক'ৰবাত চাইন কচ দেখিছ জানো ইয়াত যেনিবা আছিল কচ এটা চাইন এটা ইয়াতো নাই আৰু এটা ৱে আছে হা এইটোৰ পৰা টেন্স কৰি লোৱা মোক কথা এটা জানো নহতি যে cot a2 এই যে cot a2 কাৰ উল্টা বাৰু টেনৰ cot মানে চাই ল চাই ল cot টো কাৰ উল্টা cot টো 1/10 হৈ যায় তো cot স্কয়াৰ টো কি হ'ব হা 1/10 স্কয়াৰ ডি এটা মন কৰিবচোন দেই 1 + 10 স্কয়াৰ ডি এই যে এলসিএম বা লসাগু লৈ ন তলত আহিব এটা 10 স্কয়াৰ্ড a ইয়াত আহিব 10 স্কয়াৰ্ড a + 1 এই 1 + 10 স্কয়াৰ্ড 10 স্কয়াৰ্ড a + 1 একটা বস্তু নহয় গোল কাটা এই 10 এর উপরে গুছি যাব এনে করবে ঠিক আছে এইটো বৰ প্ৰথম ফালটো হৈ গ'ল সেকেন্ড ফালটো চাও সেকেন্ড ফালটো কি আছে 1 - 10 1 - এটা নিজে কর ইয়াত হইল ও গোখা এটো কি ফর্মুলা লগাইছ 1 - এটো a - b হোল স্কয়ার a স্কয়ার - b স্কয়ার কেনে কৰিলি a - b হোল স্কয়ার ফর্মুলা এটো হয় কাট দে দুটা ওয়ে কৈছো স্যার ইয়াত cot টুক তই 1/10 কৰিল ইয়াত 10 বা cot দুটা সলনি কৰিল sin by cos cos by sin ব্ৰেকেটৰ ভিতৰ স্কয়াৰ ব্ৰেকেটটো স্কয়াৰ নতৰাবি স্কয়াৰ একদম লাষ্টৰ স্টেপত কামত আহিব লিখি ল অৰ বুলি বা বুলি যি বুলি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি
নোৱাৰিবি মানে উঠাবই লাগিব এনেও চাই যা কি কৰিবলৈ শুনিবি দেই অলপ বহাব পাৰিম খালি কথা এটা কাটি পেলাই বহাব পাৰিবি চা 1 - 10 তলত আহিলে 1 - cot জেগাত মই 1/10 লিখি দিলোঁ লিখি পেলাই হোল স্কুৱেৰ কৰি থোৱা আছে এতিয়া শুনিবি কি কৰিব লাগিব চাবি দেই 1 - 10 থাকিব তেনেকৈ ইয়াত কি হৈ যাব এইটোত 1 এটা আছে ন এই 1টো আৰু 10 এইটো লৈ পেলাই কি হৈ যাব 10a ইয়াত 1 আছে কাৰণে 1ক 10 বনাবৰ কাৰণে 10টা আহিব ওপৰত লিখিব লাগিব 10a এটা 10a minus 1 ঠিক আছে আৰু হোল স্কুৱেৰ এতিয়া শুনিবি 1 - 10 10a - 1 কাটিব নোৱাৰো কাৰণ মাইনাছত এনেকৈ থাকিলে কাটিব নোৱাৰি 1 + 10 10a + 1 হ'লে কাটিব পাৰিবহেঁতেন তেনেকৈ কাটি দিলোঁ ইয়াত প্লাছত পাৰি মাইনাছত আৰু ধুনীয়া কথা চাবি মাইনাছ কমন লোৱা কথা এটা শিকিব পাৰি ইয়াত কি শিকিব পাৰি মাইনাছ কেনেকৈ কমন লয় সেইটো শিকিব পাৰি চা 1 কাম এটা কৰোঁ 1 - 10 পৰা মই মাইনাছ কমন লৈ লওঁ মই ইয়াৰ পৰা যদি এই ওপৰ লাইনটোৰ পৰা যদি মাইনাছ কমন ল'বলৈ হয় কেনেকৈ ল'ম চা এইটো মই কাৰ্লি ব্ৰেকেট দিব লাগিব এইটো মই মাজু বন্ধনী দিব লাগিব দি পেলাই কি কৰিম মাইনাছটা বাহিৰলৈ আনিলোঁ ব্ৰেকেটটা ষ্টাৰ্ট কৰি দিলোঁ মাইনাছ নহয় বি কেয়াৰফুল নহয় চাই ল মাইনাছটা কি কৰিছোঁ মই বাহিৰলৈ উলিয়াই আনিছোঁ মাইনাছটো আছিলে কাৰ লগত ওচৰত আছ খালি পূৰা শুদ্ধ হা চাই ল 10 আগত কি এটা আছে মাইনাছটো উঠাই আনিলোঁ কাৰণে 10টো কি হৈ গ'ল প্লাছ হৈ গ'ল তো সেইকাৰণে আগত লিখিম এবাৰ আৰু চা 1ৰ আগত একো নাই মানে কি আছে আমি জানোনে প্লাছ মানে দুটা মাইনাছ জানোনে আমি প্লাছ মানে দুটা মাইনাছ 0 চাই ল প্লাছ মানে কেইটা মাইনাছ যদি এটা মাইনাছ লৈয়ে যাওঁ প্লাছো থাকিল জানো এইটোৰ মাইনাছে থাকিলে তো 1ৰ আগত প্লাছ হৈ নাথাকিলে কি হৈ গ'ল মাইনাছ হৈ গ'ল আৰু তলত আমি কি পালোঁগৈ তেতিয়াহ'লে 10a - 1 ডিভাইডেড বাই 10a এতিয়া কাটিলে কি হৈ যাব এইটো আৰু এইটো আমাৰ খাই যাব কাট হা একজেক্টলি ইয়াত থাকিব -1 ডিভাইডেড বাই 1/10a হোল স্কুৱেৰ আৰু ভগ্নাংশৰ তলত ভগ্নাংশ থাকিলে একদম তলৰ ঘৰটো ওপৰলৈ গুচি যায় খালি -10a হোল স্কুৱেৰ হৈ যাব একজেক্টলি -10a হোল স্কুৱেৰ হৈ যাব আৰু মাইনাছৰ ওপৰত যুগ্ম পাৱাৰ মাইনাছৰ ওপৰত যুগ্ম 2 4 6 এইবোৰ থাকিলে মাইনাছৰ আঁতৰি কি হৈ যায় প্লাছ আৰু 10 স্কোৱাৰ হৈ যাব এতিয়া অভি গম পালি हाँ यार নহয় মুখা কাট 1/10 মানে সৰি -1/1/10 -1/10 গোটেইখনৰ ওপৰত হোল স্কুৱেৰ নেক্সট ষ্টেপত সেই তলৰ ভগ্নাংশ তলৰ ওপৰত উঠি আহে -10a হোল স্কুৱেৰ মাইনাছটো লিখি গ'ল হৈ গ'ল ন বুজিবি আৰু তই আৰু এলি শেষটো লিখ No. Itu kumbara tak sama level tu. Apa itu? Yeah. মই হিন্ট এটা দিছোঁ
অঁ চা হা 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 সেইটো ইউজ কৰিম একজেক্টলি খালি কথা এটা আছে কেনেকৈ কৰিম চাই লওঁ শুনিবি দেই মোক এইটো কথা এটা কওঁ না এক্স টু দি পাৱাৰ 4 প্লাছ এক্স স্কুৱেৰৰ পৰা কিবা এটা কমন আহে নেকি বাৰু এক্স টু দি পাৱাৰ 4 প্লাছ এক্স স্কুৱেৰ এক্স তেনেকৈ সেই কুৱেশ্যনটো চা না তেনেকৈ লৈ ল যি আছে আৰু কি চোৱা যি আছে নাই যি প্লাছ 1 অঁ নেক্সট ষ্টেপত হ'ব এতিয়া নহয় টেন স্কুৱাৰ এইটো তহঁতি ছেক্স স্কুৱাৰে লিখিব পাৰিবি সেই অভেদটো বা চা দেখা হা হুলো হৈছে বেকেট এইটো বেকেট দে মই এইকেইটা বিচাৰিয়ে নাপাওঁ মানে টেন স্কুৱাৰ থিটাৰ জেগাত তহঁতি সেই ধেৰ কুৱেশ্যন সোধে ভালে কুৱেশ্যন সুধিলে বুজাই থকাটো ক্লিয়াৰ হৈ যায় এনেকৈ এই বেয়া সেইটো চোৱা হৈছে এইটো ভুল কৰি ঠাইছ বুলি কৈছ নে চাই বেকেটতে বেকেট আগে পিছে টেক্স কৰি লিখ ভেৰি গুড কাট এইটো কাট গোটেইটো কাট বুজি আছে নাই এইটো কি আছে টেন স্কুৱাৰ থিটা আছে নাই 4 নহয় হয় স্কুৱাৰহে কমন ল'ব লাগিব তই প্ৰথম লাইনটো কাট LHS বুলি আৰু 8 লিখি ল পূৰণ কৰি দিয়ে তাৰপিছত কি আৰু তাৰপিছত পূৰণ কৰি দে এইটো লগত পূৰণ কৰিলে আনচাৰ ওলাই গ'ল ছোৱালী চাওঁ চাৰিটা আছে দুটা আছে ন টেন স্কুৱাৰ থিটা এটা কমন ল পেকেট আৰম্ভ কৰ পাছত আৰম্ভ কৰোঁ বুলি ক'লে ইয়াত কৰি দিলি টেন্স কেইটা আছিলে দুটা কমন লৈ থাকিলে কেইটা দেই থিটা দিবই লাগিব প্লাষ্টাৰে এই গোটেইটো উঠাই দিলে ন কি থাকি গ'ল ইয়াত অ'কে এতিয়া চা এই টেন স্কুৱাৰ থিটা মানে লিখি থোৱা আছে টেন স্কুৱাৰ থিটা মানে কি লিখি থোৱা আছে টেন স্কুৱাৰ থিটা মানে কি লিখি থোৱা আছে হা লিখি দে এইটোৰ জেগাত খালি বেকেট টেনকৈ লিখিব কৈছোঁ আকৌ ফৰ্মুলা লিখিব নালাগে নহয় টেন স্কুৱাৰ থিটাটো অলৰেডি তাত লিখা আছে এই টেন স্কুৱাৰটোৱে হৈছে এই টেন স্কুৱাৰটো তাৰ বদলিহে লিখিব লাগিব তই সলাইহে লিখিব লাগিব ফৰ্মুলাকৈ লিখি দিব কৈছোঁ আকৌ এতিয়া -1 খালি গোটেইটো বেকেটত লিখ তাৰপিছত এইটো কি হয় চা এই টেন স্কুৱাৰ থিটা প্লাছ 1 কি হয় টেন স্কুৱাৰ থিটা প্লাছ 1 কি হয় লিখ সেইটো সলনি লিখিবি এইটো সলনি কি গোটেইটো সলনি কি লিখি দিবি হা নিদিলেও দিব বাৰু নিব বাৰু তোৰ ইচ্ছা এটা বস্তুহে আছে দুটা আছে বেকেট দিছোঁ এইটো ইয়াৰ লগত পূৰণ কৰি দিয়ে প্ৰথমতে এইটো ইয়াৰ লগত পূৰণ কৰে ইয়াত চেক কেইটা আছে ইয়াত কেইটা আছে মুঠতে কেইটা পূৰণ কৰিলে কেইটা হৈ যাব 10 ঠিকে আছে
ৰচোন দেই, আৰু এটা কথা আছে ৰ আগতে এইটো এটা মাল্টিপ্লাই কৰিলে কি পাই যাবি? একে পূৰণ কৰিব যি সেইটো পাই যাম আৰু মাইনাছ এটা 1 কেনেকৈ পাবি? পূৰণ কৰিব লাগিব ন। এইটো 5 × 5 নহয় জানো? এইটো পূৰণ কৰিলে কি পাবি? যিটো আছে সেইটোৱে পাবি ন। একৰ লগত পূৰণ কৰা মানে কি? যিটো লিখিছে সেইটোৱে পাবি যাবি ন। কি লিখা আছে? কি লিখা আছে এইটো? লিখ তেতিয়াহ'লে যিটো আছে সেইটোৱে পাবি আকৌ। এই বস্তু কেনেকৈ পাবি? ওলাই গ'ল। এইটোৰ লগত সৈটো পূৰণ কৰিলোঁ, এইটোৰ লগত এইটো পূৰণ কৰিলোঁ। হা অ' নহয়, এইটোতো বেলেগ বস্তু নহয়, এই গোটেইটো একেটা বস্তুৱেই। বেলেগ বস্তু চেক বেলেগ আৰু থিতা বেলেগ বস্তু নহয় ন, একেটা বস্তুৱে। প্ৰথম কথা, চব বস্তুক চাইন আৰু কচলে সলাওঁ। তই চাইন আৰু কচটো কিয় সলাই দিছ? অঁ তলকেইটা সলাব লাগিছিলে, তই 10 কটলে নহয়। চা চব বস্তু আমি প্ৰথম কথা ত্ৰিগোণমিতিক অভেদ নাই। অঁ আৰু ওপৰৰ চাইনে কচকেইটা কিয় সলাই দিছ? ঐ ৰ খালি কথা ৰ ইয়াৰ আগৰ কুৱেশ্যন কোৱা নাই এবাৰ? 10⁴ থিটা মাইনাছ প্লাছ চিন আৰু sec⁴ থিটা মাইনাছ। এটা ৰে বস্তু চাই লওঁ লিখি পেলাবি দেই কথা এটা। আমি কি কৰিলোঁ? 10⁴ থিটা প্লাছ 10 স্কুৱাৰ থিটা কমন আনিলোঁ আমি 10 স্কুৱাৰ থিটা এটা। কেলৈ? কাৰণ ইয়াত 4টা আছে, 2টা আছে, আনিব পাৰি। ইয়াত 2টা থাকি যাব 10 স্কুৱাৰ থিটা, ইয়াত থাকি যাব 1টা। এটা মন কৰিবি, এই ত্ৰিকোণমিতিক অভেদটা আছিল নহয়, কি আছিলে? যে 10 স্কুৱাৰ থিটা প্লাছ 1 = sec স্কুৱাৰ থিটা। এতিয়া 10 স্কুৱাৰ থিটাটো মই এইপিনে ৰাখি থ'লোঁ, 1টো এইপিনে লৈ গ'লোঁ, sec স্কুৱাৰ থিটা মাইনাছ 1। তাৰপিছত কি হ'ব চা, এই 10 স্কুৱাৰ থিটাৰ জেগাত মই লিখিব পাৰিম sec স্কুৱাৰ থিটা মাইনাছ 1 আৰু 10 স্কুৱাৰ থিটা প্লাছ 1 মানে sec স্কুৱাৰ থিটা লিখি দিলোঁ। পূৰণ কৰিলে sec স্কুৱাৰ দুটা মিলি হ'ব আমাৰ sec⁴ থিটা 1 × sec স্কুৱাৰ থিটা মানে sec স্কুৱাৰ থিটা। RHS ওলাই গ'ল। কিন্তু কথা এটা চা, এনেকৈ ক'ব পাৰি, আৰু এটা ধৰণে ক'ব পাৰি, চাই লচোন দেই। LHS শুনি ল'বি দেই। 10⁴ থিটা প্লাছ 10 স্কুৱাৰ থিটা। এতিয়া কথা এটা শুনিবিচোন, এই কথা এটা শুনিবি চাবি। এই 10⁴ মই এনেকৈ লিখিব পাৰোঁ নে 10 স্কুৱাৰ থিটা হোল স্কুৱাৰ বুলি? চাইছা 10⁴ 10 স্কুৱাৰ হোল স্কুৱাৰ লিখিব পাৰোঁনে? পাৰোঁ। আৰু এই 10 স্কুৱাৰটোক মই লগালগ এই লিখি দিব পাৰোঁনে যে sec স্কুৱাৰ থিটা মাইনাছ 1 বুলি? এইটো হৈ গ'ল। এতিয়া চা, এই 10 স্কুৱাৰটোক মই এনেকৈ লিখিব পাৰোঁনে যে sec স্কুৱাৰ থিটা মাইনাছ 1 হোল স্কুৱাৰ বুলি? কাৰণ 10 স্কুৱাৰ থিটাৰ জেগাত আমি sec স্কুৱাৰ থিটা মাইনাছ 1 ভাবিব পাৰোঁ। এতিয়াতো a - b হোল স্কুৱাৰ ফৰ্মুলা নহয়নে? কি হৈ যাব চাবি দেই। এইটো হ'ব sec স্কুৱাৰ থিটা হোল স্কুৱাৰ মাইনাছ 2 × sec স্কুৱাৰ থিটা × 1 প্লাছ 1 স্কুৱাৰ প্লাছ sec স্কুৱাৰ থিটা। ওপৰতে বেছি ভাল ন? ওপৰতে বেছি ভাল। এটা চাই লওঁ, এইটোকো কৰিব পাৰি, দেখাইছোঁ আৰু sec স্কুৱাৰ হোল স্কুৱাৰ কিমান হৈ যাব? sec⁴ থিটা। এইটো হৈ যাব মাইনাছ 2 sec স্কুৱাৰ থিটা। এইটো হৈ যাব প্লাছ 1, এইটো হৈ যাব sec স্কুৱাৰ থিটা মাইনাছ 1। এই প্লাছ 1 মাইনাছ 1 গ'ল কেঞ্চেল। sec⁴ থিটা মাইনাছ 2 sec স্কুৱাৰ থিটা প্লাছ sec স্কুৱাৰ থিটা মাইনাছ sec স্কুৱাৰ থিটা ছেইম আছে। মাইনাছ 2 আৰু প্লাছ 1 কিমান পাম? মাইনাছ 2 প্লাছ 1 কিমান পাম? মাইনাছ 1। সেইকাৰণে মাইনাছ sec স্কুৱাৰ থিটা লিখি লওঁচোন, লিখি লওঁ, চাইডটো লিখি থওঁ। অঁ ইটো কি আছে? অ'কে কৰ। cos থিটা বাই 1 - 10 जब से देखा कायनात हिला। Sir, itu mau pon lagi. তাই দিও Pen, itu pon lagi. পুরনে হবো 1 সেকেন্ড রে
ঠিকে কোৱা নাই tan টো cos by sin থৈ না হয় মন কোৱাচোন tan টো কি হয় উল্টা লিখিলা নি Sin by cos. উল্টা লিখিলি আকৌ অ' আচ্ছা মই এইটো কোৱা লিখি দিলোঁ ভেৰি গুড cos স্কোৱাৰ হৈ যাব sin স্কোৱাৰ হৈ যাব cos theta 1 minus tan theta sin theta 1 minus cot theta ত্ৰিকোণমিতীয় অভেদ নালাগে বীজগণিতীয় অভেদ নালাগে সাইন আৰু কচলে নিব পৰা স্কোপ আছে তো হেতুকে কৰো cos theta by 1 minus sin theta by cos theta sin theta 1 minus cos theta by sin theta cos theta ওপৰত cos theta minus sin theta তলত সবসে তলত cos theta আহি গ'ল sin theta ওপৰত sin theta minus cos theta divided by sin theta cos টো ওপৰলৈ যাবগে এই cos sin টো ওপৰলৈ যাবগে cos square theta কি কৈছে? LCM ল'ব পাৰিম। ইয়াত নলবি নেক্সট ষ্টেপ ল'ব লাগিব তই ভগ্নাংশৰ তলত ভগ্নাংশ আছে কেনেকৈ ল'বি আৰু এইটো কি ওপৰলৈ কৰি দিবি? ভগ্নাংশৰ তলত ভগ্নাংশ থাকিলে তলৰ ভগ্নাংশটো হৰটো ইয়াত ল'ব লাগিব নি? এতিয়া এলচিএম ল'ব অকণ খেলি মেলি হ'ব কেলে কওঁ নে ইয়াত cos minus sin ইয়াত কি আছে sin minus cos তো কাম এটা কৰ মাইনাছটা কমন লৈ ইয়াৰ পৰা মাইনাছটা গ'ল লৈ নেক্সট ষ্টেপত চাৰ Sir, কি কৈছে? 1 minus sin কেনেকৈ পালি বুজি নাপালোঁ নহয় ছোৱালী cos এইটো 1 ইয়াত তলৰ 1 টা আছে নে 1ক cos বনাবলৈ cosে পূৰণ কৰিব লাগিব নে নহয় এইটো ওপৰলৈ লৈ গ'লো। ওপৰত তেনেকৈ নিনিয়ে নহয় ছোৱালী গোসাই মোৰ তই এইটো এলচিএম লোৱাৰ কথা কৈ আছিলি তেতিয়া লৈছে দেখোন কিবা এটা পটককৈ তেনেকৈ কৈ আছিলে। মতে লৈছে তাই আৰে মই আখৰ বুজি নাপালোচোন। ছাৰ কিবা এটা এই দুটা কথাই কৈছিলোঁ। লৈছে দেখোন তাই এলচিএম ছাৰ এই কষ্ট ওপৰলৈ যাব পাৰিম Sir, এইটো কাটক। এইটো কাটক। হা এই কষ্ট ওপৰলৈ যাব পাৰিম ইমপ্লেছ কিয় দিছোঁ ঐ বস্তু এটা কৈ ইমপ্লেছ নিদিবি দেই এইবোৰ অঁ কি এইটো ক'লো অঁ কষ্টটো ওপৰত যাব চাইনটো ওপৰত যাব এতিয়া কি হ'ল চাগে ইয়াত 1 আৰু কষ্টৰ এলচিএম কিমান হ'ব cos থিটা তলত আহিব আকৌ cos থিটা Sin অঁ য়েছ ছাৰ 1 আছে ন 1ক cos বনাবলৈ cosে পূৰণ কৰিব লাগিব তলত দিব লাগিব ওপৰতো দিব লাগিব কৈছে কোন দুটা LCM? এই 1 টো কষ্ট কি এক্সট্ৰাকে ল'ব লাগিব নি? অবভিয়াছলি ন দুফাল বেলেগ বেলেগ বস্তু নহয় এই 1 আৰু এই cos টো এলচিএম cos পালি 1ক cos বনাবলৈ cosে পূৰণ কৰিব লাগিব তো ওপৰতো cos এটা দিব লাগিব আমাৰ হৈ যাব cos থিটা মাইনাছ sin থিটা প্লাছ এই পাৰ্টটো নিজে কৰ ঠিক আছে কেলৈ ভাঙিলি cos cos into cos কাট নাখায় ন মাইনাছ হৈছে মাল্টিপ্লাছ কেনেকৈ কাট খাব cos স্কোৱাৰ ৰাখ cos স্কোৱাৰ আছে cos স্কোৱাৰ ৰাখ ৰে ছোৱালী ৰ শুদ্ধ হৈছে এইটো ওপৰ বীজগণিতীয় ফৰ্মুলা এটা আছে এতিয়া ভগ্নাংশৰ তলত ভগ্নাংশ থাকিলে তলৰ ভগ্নাংশটো কল অঁ এনে কোনটো ফৰ্মুলা বহিব ৰ এতিয়া কোনো ফৰ্মুলা ভাঙিব নালাগে এইটো কি আছে cos minus sin টো কি আছে sin minus সেম কৰিবলৈ হ'লে ইয়াৰ পৰা মাইনাছটা কমন লৈ এইকণ লিখি থবি ছোৱালী চাওঁ ক'ত পালিগৈ এইকণলৈ কৰিলি অ'কে এই চা শিৱাংগী পৰিস্মিতা বিনচা cos স্কুৱেৰ থিটা আছে cos থিটা মাইনাছ sin থিটা আছে এলচিএম ল'ব পাৰিব লাগে কিন্তু কথা এটা নহয় ইয়াত cos minus sin আছে ইয়াত sin minus cos আছে কামো হৈ যাব হয়নে তো কি কৰিব লাগিব মই চাই লওঁ মই ইয়াৰ পৰা মাইনাছটা কমন ল'ম কেনেকৈ মাইনাছটা কমন ল'ম চা মাইনাছে কমন ল'লে কি হ'ব মাইনাছটো বাহিৰত লিখিম অঁ ইয়াত cos minus sin আছে ইয়াত sin minus cos আছে পাৰিলে ছোৱালী এতিয়া কথাটো হ'ল যে
এলচিএম ল'বলৈ অকণমান কামোৰ হৈ যাব কেলৈ ইয়াত কছ মাইনাছ চাইন ইয়াত চাইন মাইনাছ কছ আছে খেলি মেলি হৈ যাব চেম চেম থাকিলে এলচিএম ল'ব পাৰিবি বা চেম চেম থাকিলেহে পৰা যাব কামটো কৰিবলৈ এতিয়া ঘৰ হা সেইটোৱে ক'বলৈ গৈ আছোঁ উল্টা কেনেকৈ দিছোঁ চা ইয়াত কছৰ আগত কি আছে মাইনাছ ইয়াত কছৰ আগত কি আছে মই কি কৰিলোঁ এই গোটেই এক্সপ্ৰেশ্যনটো বা মাইনাছ এটা কমন লৈ আহিলোঁ কমন লৈ আহিলে কছটো আমাৰ পজিটিভ হৈ নাযাবনে কছ এটা পজিটিভ হৈ গ'ল মাইনাছটো বাহিৰতহে আছে মাইনাছ বাহিৰত আছে মানে কি কছটো ইয়াত কি হৈ আছে পজিটিভ হৈ আছে আৰু এই চাইনটোৰ আগত আগৰ পৰা পজিটিভে আছিলে মাইনাছ এটা কমন আহিলে চাইনটো কি হৈ যাব নিগেটিভ চাইনটো হৈ যাব নিগেটিভ মাইনাছ চাইন থিটা নাও অবজাৰ্ভ কৰ এ প্লাছ টুৱে আৰু এ মাইনাছ টুৱে মিলি পেলাই কি হৈ যাব মাইনাছ কছ স্কুৱেৰ থিটা তলত আহিব কছ থিটা মাইনাছ চাইন থিটা প্লাছে মাইনাছে মাইনাছ চাইন স্কুৱেৰ থিটা কছ থিটা মাইনাছ এতিয়া কছ থিটা মাইনাছ চাইন থিটা কছ থিটা মাইনাছ চাইন থিটা ছেইম হৈ গ'লনে ছেইম হৈ গ'ল যদি মই এবাৰ লিখিম আৰু যে কছ থিটা মাইনাছ চাইন থিটা ওপৰত আহিব কছ স্কুৱেৰ থিটা মাইনাছ চাইন স্কুৱেৰ থিটা এইটো কিবা এটা বীজগণিতীয় অভেদ নিচিনা দেখিছ নিব কি বুলি লিখিম কৈ দেচোন এবাৰ cos theta into cos theta minus sin theta তলত কি আছে cos theta minus sin theta 8 to 8 কাটা গ'ল থাকি গ'ল আমাৰ cos theta plus আৰু হেতু মই এনেকৈ লিখিব পাৰো না যে sin theta plus cos theta is equal to RHS ওলাল না ওলালে ভেৰি গুড ঠিক আছে हाँ এনেকৈ ক'ব পাৰিবি বঢ়িয়া ইছেটো এটা অপশ্যন আছিলে তই নকৰিলি বাৰু 1/cos কৰিব পাৰিলিহেঁতেন কিন্তু এনেকৈও কৰিলোঁ হৈ যাব সুধো হৈ যাব একো চিন্তা কৰিব নালাগে নহয় এইটো কি পালি পালি ন কি আছিলে -1 sec square theta -1 কি ওলাব তো root over এটা ডাঙৰকৈ root over এটা ওপৰ এইটো আহিব sec theta -1 whole square তলত আহিব tan square theta এটা আছে দুইটা ওপৰ স্কয়াৰ আছে নে বৰ্গমূলটো এটা ডাইৰেক্টলি sec theta -1 by tan theta দুফাল কৰি দে sec theta by tan theta -1 by tan theta তো 1 by tan টো নিউ কত হৈ যাব এইটো সাইন কসলৈ লৈ যা ইকুৱেল সাইন sec টো জায়গাত লিখিবি 1/cos আকৌ তল মেইন ডিভাইডেড তলত দে এইটো কাট তল 80 ইকুৱেল tan মানে sin by cos 1 by কি লিখিব sin by cos হ'ল এইটো sin এইটো ওলটাকে লিখি দে sin theta plus cos theta cos set কা যাব থাকি যাব 1 by sin ওলাই গ'ল 1 by sin মানে কি হয় जब से देखा হ'ব ফোন কো লিখ ফোন কো ও এগো লিখিবি দে ফাইভাৰ পঠাই গ'ল লিখিবলে এগো লিখি দে না a square minus b square is equal to a plus b a minus b ইয়াত কি কৰিব পাৰিছা ইয়াত কৰ বুলি ক'লে LHS বুলি লিখিলো কৰ বুলি ক'লে ইয়াক 1/cos কৰিব পাৰি কিন্তু আৰু এটা কাম কৰিব পাৰি a plus b a minus b কৰি দিব পাৰি তলত a plus b আছে নে তো এই ৰুটডাল দীঘল কৰ আৰু কোন দীঘল ইনটু কৰি দে মাজতে ইনটু বুলি লিখ এতিয়া ভগ্নাংশ এনেকুৱাকৈ বনাবি এইটো প্লাছ আছে নে sec theta -1 ডিভাইডেড বাই sec theta -1 বিকজ তলত প্লাছ আছে যে সেইকাৰণে a plus b a minus b কৰিব লাগিব ন তলতো a plus b হৈ আছে আমি a minus b কৰিব লাগিব ইয়াত দিবলৈ হ'লে ওপৰটো কৰিব লাগিব না তাৰমানে sec theta -1 ওপৰত তলে কিলে -1 কৰিবলগীয়া হ'ল তলত কি আছে বুজি পোৱা নাই তো হৰটো কি আছে sec theta + 1 তো তলে ওপৰে sec theta -1 sec theta -1 পূৰণ কৰিব লাগিব তেতিয়া a plus b a minus b ফৰ্মুলা বনিব ন sec theta -1 তলটো sec theta -1
বেকেটটো দে না বেকেটটো দে অ সৰি বেকেট দে হৈছে বেকেট দে গোটেই বস্তু গোটেই চবৰে এটা এটা বেকেট দে না 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 ইয়াত বেকেট দে গোটেই খোপাত দি দিলে হ'ব দে চেক তলত কি আছে প্লাছ ওৱান আছে ন তো ওপৰত চেক থিটা মাইনাছ ওৱান স্যার এই মাইনাস আছে দেব হা এ ন কি হ'ব এইটো যেনেকৈ আছে তেনেকৈ থাকিব ইয়াৰ কুৱেশ্যন এটা আছে ন এইটো তই কি কৈছ কথাটো এতিয়া চা চেক থিটা মাইনাছ ওৱান কেইটা পালি মাজত কি হৈ আছে মানে চেক থিটা মাইনাছ ওৱানৰ কি হৈ যাব হোল স্কুৱেৰ হৈ যাব অঁ কাট দে চিৰিয়াছলি কৈছোঁ কাট দে দুটাতে মাইনাস হবে নহয় এইটো এ প্লাছ বি এ মাইনাছ বি ও এটা হেৰি বলে দিম কুৱেশ্যন লিখি ল'লি ফৰ্মুলাটো a স্কয়ার প্লাস b স্কয়ার হেই প্লাছ বি স্কোৱাৰ ফৰ্মুলা কি হৈছে প্লাছ বি স্কোৱাৰ কেনেকৈ আহিব এ প্লাছ বি এ মাইনাছ বি কি ফৰ্মুলা হৈছে যা পটককৈ কেনেকৈ পাহৰি যাওঁ এ প্লাছ বি এ মাইনাছ বি কি ফৰ্মুলা m প্লাস a স্কয়ার প্লাস b স্কয়ার ক ওলাল নি ভাঙি দিব নালাগে ফৰ্মুলা বনিয়ে আছে ওপৰত কৰিব নালাগে এইটো হ'ব চেক স্কুৱেৰ ডি থিটা মাইনাছ ওৱান নেক্সট হ'ব কি নম্বৰ কুৱেশ্যনটো 3 নম্বৰ ন কৈ দিব কি আছে এবাৰ চেক থিটা মাইনাছ ওৱান ডিভাইডেড বাই চেক থিটা প্লাছ ওৱান ইজিকেলটো কি উলিয়াব লাগে কচেক থিটা মাইনাছ কট থিটা এল এইচ এছ লিখি ল'ম sec theta minus 1 sec theta plus 1 এটা কথাটো হ'ল যে ইয়াত মই sec টুক ন চা trigonometric অভেদ নাই বীজগণিত অভেদ নাই sin cos লৈ নিব পাৰি sec টুক 1 by cos কৰি ল'ব পাৰি কিন্তু তাৰ খলি আৰু এটা কাম কৰিব পাৰি যে তলত দেখি যেটো a + b হৈ আছে কি কৈছো মই এইটো ফৰ্মুলা a + b a - b লগাই দিব পাৰি কেনে কৰিম চা দুটা ৰুট অভাৰ ডাউনকে লিখি ল'ম লিখি লৈ পেলাই মই কি কৰিম ওপৰত লিখিম sec theta minus 1 তলত লিখিম sec theta plus 1 তলৰটো মতে হ'ব খদাই sec theta plus 1 আছে ন তো মই লিখিম sec theta x গৈছে দেই ৰ sec theta minus 1 তলৰটো যিহেতু প্লাছ আছে মই দুই পিনে ওপৰ তলে -1 কো এইটো হাৰবৰ কিমানতে আছিলে হৰ পৰিমে কৰণ কি তেনেকুৱা নিচিনা এই বহুপদ নহয় হেৰি আছিলে ক্লাছ 9 ৰ ফাৰ্ষ্ট লেসনটো বাস্তৱ সংখ্যা এতিয়া চাই এইটো কি হ'ব sec theta minus 1 দুবাৰ আহি গ'ল কোৱেশ্চন চাই যা sec theta minus 1 whole square আহি যাব a plus b a minus b a plus b a minus b a square minus b square formula তো sec squared theta minus 1 square আমি কি পাই যাম sec theta minus 1 or whole square পাই যাম ইয়াত পাই যাম sec squared theta minus 1 আকৌ মন কৰিবলে কথাটো হ'ল যে ওপৰত থাকিলে sec theta minus 1 or whole square sec squared theta minus 1 কি হ'ব sec squared theta minus 1 মানে হৈছে tan square theta ইয়াৰ ফলনি মই লিখি দিব পাৰিম tan square theta মন কৰিবলগীয়া যে ৰুটৰ ভিতৰত তলত ওপৰত দুই পিনে স্কয়াৰ লাগি আছে তো ৰুটটো আঁতৰাই দিব পাৰিম আমাৰ হৈ যাব sec theta minus 1 ব্ৰেকেটটো নিলিখো আৰু তলত আহিব tan theta চাবলীয়া কথাটো হ'ল যে এইটো দুফাল কৰি দিব পাৰি দুফাল কেনেকৈ কৰি দিব পাৰি sec theta by tan theta বুলি লিখিব পাৰি -1 by tan theta বুলি লিখিব পাৰি পাৰিনে নোৱাৰি সঙ্গে চাইলো a2 আৰু কোৱেশ্চন আছে ভাগ কৰি দিলে sec theta minus 1 তলত tan sec by tan minus 1 by tan এতিয়া আছে sec টুক মই লিখিব পাৰো 1 by cos theta বুলি divided by tan টুক মই লিখিব পাৰো sin theta by cos theta বুলি minus 1 by tan মানে কি বাৰু 1 by tan মানে কি cot হেটো উলিয়াব লিছে ন
ডাইৰেক্টলি মই কতে লিখি দিম cot থিটা এটা চা তলৰ ওপৰৰ কষ্টু কেনসেল গুচি গ'ল থাকিলে আমাৰ ওচৰত কি 1 sin থিটা minus cot থিটা 1 sin মানে হৈছে cosec থিটা minus cot থিটা নকৰিবি কাট ডাইৰেক্ট obviously ডাইৰেক্ট ক'বলগীয়া আছিল ইজি বস্তু টান কৰিছোঁ চাইনটো কচেকলৈ কোনে নিয়ে বাৰু তাত বহুত অদ্ভুত কেছ নহ'লে নিব পাৰি আৰু বোলে অদ্ভুতেই কিবা এটা কৰিব তেতিয়া কৰিব পাৰি নহ'লে নিনিয়ে মানে 10টাৰ ভিতৰত 8টা কুৱেশ্যনে নৰ্মেল কুৱেশ্যন থাকিব 2টা কুৱেশ্যনে অদ্ভুত থাকিব Oh, yo! Practice. মাইনাস তো কমানো কাট টাইম টু কাট দেখি আছো a + b a - b হৈছে তাই ফোন কৰিলে হৈছে লখাব থক ফোন কৰিলে মাইনাস কি পাৰি 1/2 আৰু 1/3 লখাব কিমান 6 নহয় জানো কেনেকৈ 2 এটনি ফোন কৰি দিও নাই ফোন কৰি দে চালো নেটৱৰ্কিং হেতুত sin - cos cos - sin আছিলে ইয়াত আকৌ প্লাছত আছে ন সাইড ডাকে 1 - sin sin - 1 নাই নহয় ক স্যার ফাইনাল মই কি ফেলে নিও সমান চিন দেচোন চলি প্ৰথম কথা 1 মাইনাস আহিব শুদ্ধ হৈছে চাইনৰ কষ্ট পূৰণ কৰি দে দীঘলীয়াকৈ সমান দীঘলীয়া ভগ্ন আছিল দীঘলীয়াকৈ ভগ্ন আছিল আমাৰ সাইন কস পূৰণ কৰ তলত সাইন কস সাইন থিটা কস আহিব অবভিয়াসলি কি হল নিয়া সাইন কস হলে নিয়ে ন তাহলে cos বাই চা সাইন থিটা আছে সাইন থিটা কস থিটা বনাব লাগে সাইন থিটা কি লিখিলে কাট সাইন থিটা কস থিটা বনাব লাগে কস থিটা দিব লাগিব কস থিটা দিব লাগিব ওপৰত দিব লাগিব হা ক ওপৰত কি পালি ওপৰত লিখছ ও এইটুক এনেকুৱা বনাব লাগে তাৰপিছত লাইনটো কাটি দে আকৌ কষ্টুকা কথা আছে এবাৰটা ফৰ্মুলা পাই দিল ইকুৱেল সাইন দীঘলীয়া ডিভাইড চিন মাৰ তলত a2 * a2 লিখছ প্ৰথমতে তাৰপিছত কৰিবি সেই কামটো তেতিয়া চাবলৈ সুবিধা হয় এতিয়া চা ইয়াত কি আছে 1 + sin ইয়াত কি বনিছে 1 + sin 1 - sin তো ইয়াত এনেকুৱা বনাবলৈ কি দিব 1 - sin দিব লাগিব ন 1 - sin লিখিব সেইটো 1 হৈ যাব বড়ো sin থিটা cos থিটা হেড দুফাল কৰি দে এতিয়া পূৰণ কৰি দুফাল কৰি দে হৈছেটা কোৱেশ্চন কৈ দে মোক ইয়াৰ পাছৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চন কৈ দে মোক কি আছে cot theta plus tan theta is equal to sec theta plus or sec theta into sec theta cosec theta oi rode মই চাই দিব লাগিব ভুল কৰিল না কাট সমাচিন দে এলসিএম কে সাইনটা কষ্ট হ'ব না দীঘলীয়া হম পুরানো থাকতে বলে 1/sin মানে কিনো ইয়াত কি আছে আছে কি সাইন কস আছে সাইন ইয়াক সাইন কস কৰিবলৈ হলে কি দিব লাগিব cos কস দিব লাগিব বড় কস দিব লাগিব কি হৈ যাব cos থিটা তা কি কস এটা সাইন থাকে বলে দিছিলে কি 2 বাই এটা মাল্টি এটা ভাঙ এটা ভাঙ এই মানে স্কয়ার কিন্তু এতিয়া 1 স্কয়ার মাইনাস sin স্কয়ার এটা ভাগ কৰি লম হা ভাগ কৰি লম না হোৱা ৰ
cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা কি হয় sin স্কয়ার থিটা প্লাস cos স্কয়ার 1 তো 1 লিখ 1 বাই sin থিটা cos থিটা সারে বসিনা সা নো 1 বাই 10 নকৰবি প্লিজ নকৰবি কারণ sin cos লাগে আমাক cot থিটা মানে কি আৰু tan থিটা মানে কি লিখিব লাগিব cot থিটা মানে কি পালি কৈ দে এবাৰ অৰে cot থিটা প্লাস tan থিটা কি পালি cos থিটা বাই আৰু tan থিটা মানে কি পালি cos থিটা ভেরি গুড এক্সেলেন্ট অৰে সেকেন্ড ক্লাস নম্বৰৰ ফৰ্মুলা আছে হা হা ফৰ্মুলা নাই তলত আছে খালি লিখিব লাগিব a2 * a2 বুলি লিখিব লাগিব a2 * লিখল পাই এতিয়া চা চাই যা sin আৰু cos ল'ব লাগিব লখাগু sin থিটা cos থিটা হয়নে এই sin থিটাক এক্স্যাক্টলি এনেকুৱা বনাবলৈ আমি sin মিলি আছে কি মিলা নাই খালি তলত cos দিব লাগিব তলত cos দিব লাগিব ওপৰটো cos দিব লাগিব এটা cos আগৰে পৰাই আৰু এটা cos পূৰণ কৰিলে দেখিবলৈ এনেকুৱা হ'ব আমাৰ cos স্কয়াৰ থিটা পূৰণ কৰি দিছো না কাৰণে cos স্কয়াৰ হৈ গৈছে ঠিক আছে ইয়াত কি আছে cos আছে ইয়াক এনেকুৱা বনাবলৈ কি দিব লাগিব এক্সট্ৰা sin দিব লাগিব ইয়াত sin টা অলৰেডি তো দিলে কি হ'ব sin হৰ্ষিতা কি কৈছিলি কি কৰিব পাৰো মই মানে এটা চা a2 * a2 বুলি লিখ তলত এই স্কয়ার লাগো তুমি একটা ওভার সাইড অন্য কোশ্চেন বলছ মানে আরে স্কয়ার না ওপৰটো কি প্লাস কৰিলে এইটো হয় ওপৰটো চা 1 প্লাস sin অক এক্স্যাক্টলি এনেকুৱা বনাবলৈ ইয়াত মই কি দি দিব লাগিব 1 - sin দি দিব লাগিব ন পেকেটটা বনাব a2 ইমান কোনি আছে ইমান ডাঙৰ আছে এলসিএম না নাই এই এলসিএম ললো a2 ইমান কোনি আছে ইমান ডাঙৰ আছে a2 এনেকুৱা বনাবলৈ মই লগত কি দিব লাগিব 1 - ঠিক আছে কি কৈছো 1 - sin থিটা তলত দিব লাগিব মানে ওপৰ ওই ওয়াৰৰ সৈতে পূৰণ আছে কিনো পূৰণ কৰিবি ডাইৰেক্ট লিখি 1 - sin ওকে স্যার বৈশিনা এটো চা না cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা ক'বা দেখিছ নেকি এটো cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা কিমান 1 তো মই